নমস্কাৰ মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ আকাৰৰ ONGCৰ পাইপ, কথমপি প্ৰাণ ৰক্ষা পৰিছে পথচাৰীৰ। সবিস্তাৰে দৰ্শকসকলৰ বাবে লৈ আহিছে মুহূৰ্তৰ ব্ৰেকিং নিউজ। শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ আকাৰৰ পাইপ, কথমপি প্ৰাণ ৰক্ষা পৰিছে পথচাৰীৰ। S20211 নম্বৰৰ ট্ৰেলাৰে কঢ়িয়াই আনিছিল বৃহৎ আকাৰৰ ONGCৰ পাইপ আৰু চলন্ত অৱস্থাতে পাইপ বাগৰি পৰি পথৰ দাঁতিৰ বৈদ্যুতিক খুঁটা বহতিয়াই লৈ যায়। আৰু ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ আহি পৰা নাই। দৃশ্যাংশ দেখুৱাই আছোঁ। শিৱসাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা। শিৱসাগৰ জয়সাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে পথচাৰী। বালিয়াঘাট GGS 1 খৰাগড়লৈ S20211 নম্বৰৰ এখন ট্ৰেলাৰে কঢ়িয়াই দিছিল ONGCৰ বৃহৎ আকাৰৰ পাইপ। বৃহৎ পাইপ বান্ধি নিনিয়াৰ ফলতে জয়সাগৰ তিনিআলি ট্ৰেলাৰখনৰ পৰা চলন্ত অৱস্থাতে পাইপডাল বাগৰি পৰিছে। বাগৰি পৰাৰ ফলতে দাঁতিৰ এটা বৈদ্যুতিক খুঁটা বহতিয়াই লৈ যায় আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে পথচাৰীৰ। ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই। যদিও ONGCৰ কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পাইপ কঢ়িয়াই দিয়া ট্ৰেলাৰখনৰ ফিটনেছৰ ম্যাদ উকলাৰ পাছতো ব্যৱহাৰ কৰি আছে ONGCৰ কৰ্তৃপক্ষই, অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আৰু তাৰ পিছতে স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পুনৰ জনাই আছোঁ, শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ আকাৰৰ পাইপ আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে পথচাৰীৰ। ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া আছে, প্ৰতিক্ৰিয়া আগবঢ়াইছোঁ। আপোনাৰ এইডোখৰ গৈছে লোড কোনে কৰিছে? লোড ONGCয়ে কৰিছে। এইটো শিকলি বান্ধিব লাগিছিলে। ইয়াত শিকলি বান্ধিব নোৱাৰি, তাত জেগাই নাই শিকলি বান্ধিবলগীয়া। কোনে লৈ যাব? হে, কোনে নিব? এইটো খোৱাগৈ গৈছে। কেই নম্বৰ? এইটো 2009। আপুনি লৈ অহাটো সেইটো 2009। সেইডোখৰ জেগালৈ যাব দিয়ে, নতুনকৈ বহিবহে খোৱাগত। কাৰ হয় মাল? এইটো ONGC মাল আকৌ। মানে এইটো যিটো আপোনাৰ আনিছে সেইটো বহুত ৰিক্সি হয়। ইয়াত কাৰোবাৰ গাড়ী বা মানুহ এইটোতো ৰিক্সি হয়। এতিয়া ONGC মানুহে বুজি নাপায় না। মানে এইটো ভুলটো কাৰ গাত আছে? ভুলটো কাৰ গাত? আমি নলওঁ বুলি ক'লোঁ, ONGC মানুহে ল'বই লাগিব সেই বুলি কয় আৰু। এইটোতো আমাৰতো নহ'লে নানিলে মানে গাড়ী উলিয়াই লৈ যাব বুলি কৈ দিয়ে। সেইটো মানে তেওঁলোকে হেমাৰিৰ কাৰণে হৈছে। DIC কোনজন DIC আছিলে আপোনাৰ বস্তু? আমি চিনি নাপাওঁ, বাহিৰৰ DIC। নামটো কি? নাজানো দেই নাম চাম। তেওঁলোকে মানে জোৰ জবস্তি উঠাইছে। সেই মানে দিয়ে, আমি নাযায় বুলি ক'লে বস্তুটো কেলৈ নাযাব, যাবই আৰু সেনেকৈ বুলি কয়। জেগা মানে আগফালে এতিয়া খালী আছে, খালী জেগাডোখৰ কেলৈ নাযাব, এডোখৰত যাবই বুলি কয় আৰু। আপোনাৰ নামটো? মোৰ নামটো হীৰকজ্যোতি ঘৰফলীয়া। আপোনাৰ এই গাড়ীখনৰ যিটো ফিটনেছৰ বেকৰ বেক লাইটটো থাকে সেইটো আপোনালোকৰ নাই নেকি? নাই, এতিয়া গাড়ী পুৰণা হ'ল, ওলাবলগীয়া হ'ল আৰু। মালিক কোন? এইবোৰ STC আমাৰ ষ্টেট ট্ৰেন্সপৰ্টৰ গাড়ী। আনিব পৰা মতে গৌৰীসাগৰৰ পৰা এখন ট্ৰেইলাৰত ONGCৰ এটা বৃহৎ আকাৰৰ লোহাৰ এটা সামগ্ৰী কঢ়িয়াই আনিছিলে। আৰু এই জয়সাগৰৰ কলেজ চাৰিআলিত এটা স্পীড ব্ৰেকৰ সমীপতে আচলতে এই বৃহৎ আকাৰৰ লোহাৰৰ যি ONGC সামগ্ৰী এটা ৰাস্তা কিনাৰত খহি পৰে। আৰু এইটো অতি আচৰিত হ'বলগীয়া কথা এইটোৱেই যে ONGCয়ে আচলতে, আমি জানিব পৰা মতে ONGCয়ে আচলতে বহুত জোৰ জুলুম কৰি আচলতে এই ড্ৰাইভাৰসকলৰ কথা নুশুনি আচলতে গাড়ীসমূহত কোনো ধৰণৰ ছেফটি নথকাকৈ, কোনো ধৰণৰ জনসাধাৰণৰ প্ৰতি নিৰাপত্তা নথকাকৈ এনেকৈ বস্তুবোৰ ইয়াৰ ওপৰত পঠিয়াই তেওঁলোকে বিভিন্ন স্থানলৈ পঠিয়াই বুলি আমি জানিব পাৰিছোঁ। যাৰ ফলশ্ৰুতিত আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু পূৰ্বতো এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। আজি অতি আচৰিত হ'বলগীয়া কথা এইটোৱেই যে আজি এইটো অতি ব্যস্ততাপূৰ্ণ এটা জেগা, কলেজ চাৰিআলি। ইয়াত কলেজৰ শিক্ষাৰ্থীসকলৰ পৰা বিভিন্ন আপোনাৰ মানুহৰ সমাগম হোৱা এটা ব্যস্ততাপূৰ্ণ জেগা। এই অঞ্চলটোত যদি আজি দুৰ্ভাগ্যবশতঃ আজি ইয়াত যদি কোনোবা এজন ইয়াত মানুহ থাকিলেন বা 2-3টা মানুহ থাকিলেন, ইয়াতে মৃত্যু হোৱাটো পূৰা স্বাভাৱিক হৈ গৈছিলে। গতিকে আমি ভাবোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ অনুশাসনমূলক ব্যৱস্থা হ'ব লাগে। কাৰণ আমি বিভিন্ন সময়ত দেখিছোঁ ONGCয়ে এনেধৰণৰ লোহা কোনো ধৰণৰ ছেফটি মানে নোলোৱাকৈ, কোনো ধৰণৰ ছেফটি ইয়াত আজি শিকলিয়ে তেওঁলোকে বান্ধি দিব লাগে। কিন্তু শিকলিয়ে আমি জানিব পাৰোঁ শিকলিয়ে বান্ধিব নোৱাৰে আৰু ড্ৰাইভাৰসকলক জোৰ জুলুম কৰি তেওঁলোকে আচলতে বস্তুবোৰ পঠিয়াই দিয়ে। যাৰ ফলশ্ৰুতিত আজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু দ্বিতীয়তে যিটো আজি আপোনালোকে দেখিব যে ইলেক্ট্ৰিকেল খুঁটা এটা ভাগি গৈছে। ইয়াত যদি খুঁটাটো ভগাৰ ফলত যদি ওপৰৰ কাৰেণ্ট যদি তলত আজি পৰিলেহেঁতেন, ইয়াত তলত থকা গোটেই ছাইডে থকা গোটেই মানুহসকলৰ মৃত্যু হ'লহেঁতেন। গতিকে ইয়াৰ দায়িত্ব ONGCয়ে ল'ব লাগিব। আৰু যদি ইয়াৰ ওপৰত কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ ৰাইজ আৰু টাইম স্বতন্ত্ৰ ইয়াৰ ব্যৱস্থা আমি হাতত তুলি ল'ম।